নমস্কাৰ বন্ধুসকল, মই আজি এটা বিশেষ ঠাইলৈ যাবলৈ বিচাৰিছোঁ। বলক আমি এই যাত্ৰাটো আৰম্ভ কৰোঁ। মই এতিয়া উপস্থিত আছোঁ নিকাচি, বাক্সা ডিষ্ট্ৰিক্টৰ এটা ঠাই নিকাচি, মুছলপুৰৰ পৰা প্ৰায় 9 কিলোমিটাৰ দূৰত, আৰু মোৰ ঘৰ ইয়াতে। আজি বহুত দিন পিছত আজি এটা ব্লগ বনাবলৈ বিচাৰিছোঁ আৰু বিশেষ এটা নতুন ঠাই চিলেকশ্যন কৰিছোঁ। ইয়াৰ বিষয়ে চাই থাকক ভিডিঅ'টো। বিভিন্ন প্ৰাকৃতিক দৃশ্য আৰু বিভিন্ন ভাল লগা মনোমোহা দৃশ্য উপভোগ কৰিম আমি। তো বলক ভিডিঅ'টো চাই থাকক। এতিয়া আমি আহি পালোঁ দিৰিং নদী। পাগলদিয়াৰ পৰা ওলাই অহা এটা নদী, দিৰিং নদী। সুবনঘাটা আৰু নিকাচিৰ মাজত এটা নদী। কিমান ধুনীয়া দৃশ্য চাওক, কিন্তু পানী নাই। দলংখন দীঘল আছে, কিন্তু গাড়ী এটা গ'লে এটা গাড়ী পাৰ হ'লেই ঠাই নাই। আমি প্ৰাকৃতিক উপভোগ কৰি আমি গৈ থাকোঁ আমাৰ লক্ষ্যস্থানলৈ। ৰাস্তা ইয়াৰ খুবেই বেয়া, তথাপিও গৈ আছোঁ আমাৰ লক্ষ্যস্থানলৈ। অলপ ভাল ৰাস্তা পালোঁ। বনঘাটাৰ আমি আহি পালোঁ বৰ্তমান। ইয়াত চাওক বনঘাটাৰ ফিল্ডখন, য'ত ফুটবল খেল হয়। আৰু আমি এতিয়া বনঘাটাত অলপ জিৰণি ল'ম। এতিয়া জিৰণি ল'ম। আমি এতিয়া বনঘাটাত অলপ কিবা খাই লওঁ হা। এতিয়া আমি এটা দোকানত সোমালোঁ, ম'মৰ দোকান। দাদা ম'ম' দিবচোন 2 প্লেট। আমাৰ যাত্ৰাটো আৰম্ভ কৰিছোঁ সুবনঘাটাৰ পৰা জাৰ বস্তিলৈ। 6 কিলোমিটাৰমান হ'ব বুলি কৈছে। তো বলক আমি প্ৰাকৃতিক মনোমোহা দৃশ্যবোৰ উপভোগ কৰি গৈ থাকোঁ আমাৰ লক্ষ্যস্থানলৈ। আমি অলপ জিৰণি লওঁ হা, ঠিক আছে। ধুনীয়া, ইমান ধুনীয়া পৰিৱেশ, পানীবিলাক পৰি আছে। ক'ৰ পানী এইটো? পাগলদিয়াৰ পানী নেকি? হা, পাগলদিয়াৰ পৰা পানী আহিছে না, ভাগ হৈ ভূটান পাহাৰৰ পৰা আহিছে। ধুনীয়া পৰিৱেশ। আচ্ছা, তো ইয়াৰ পিছত আমাৰ আগলৈকে আমাৰ জাৰ্ণিটো আৰম্ভ কৰিম। কিবা মাছ চাছ আছে নেকি? মাছ আছে নেকি? মাছ থাকিব পাৰে। ধুনীয়া পৰিৱেশটো আমি দেখাবলৈ চেষ্টা কৰিলোঁ, ঠিক আছে। ধুনীয়া পৰিৱেশ, বিভিন্ন পৰিৱেশ আছে, বিভিন্ন ঠাই আছে, ধুনীয়া ধুনীয়া ঠাই আপোনালোকক মই দেখুৱাই আছোঁ। তো আমাৰ জাৰ্ণিটো এতিয়া আকৌ আৰম্ভ কৰোঁ। আমি আৰু আগলৈ যাবলৈ আছে। তো বলক। আচ্ছা, আমি ইয়াত খেতি পথাৰৰ চাইডে এটা গুণাতাৰ দেখা পাই আছোঁ। এই গুণাতাৰটোনো কি, কিহৰ কাৰণে দিয়া হৈছে এই গুণাতাৰবিলাক? আচলতে এতিয়া মই গম পালোঁ যে এনেকৈ পথাৰত কাৰেণ্টৰ তাঁৰবিলাক লগাইছে। কিহৰ কাৰণে জানেনে? আপুনি জানি আচৰিত হ'ব যে এইবিলাক আচলতে তাঁৰবিলাক ৰাতি কাৰেণ্ট লগাই থৈ দিয়ে আৰু
মেইনলি এইটো কৰা হৈছে হাতীৰ কাৰণে। সৰু চক হেন পাইছোঁ এটা বজাৰ, আৰু এই বজাৰটো হ'ল অলপ ৰাস্তাটো বেয়া, আৰু এই চকটোৱে হ'ল জাৰবস্তি চক বুলি কয়, জাৰবস্তি বজাৰ। আৰু ইয়াৰ পৰা অলপ আগলৈ গ'লে আমি এটা ভাল ধুনীয়া প্লেচটো পাম, য'ত আমি যাবলৈ বিচাৰি আছোঁ। ব'লক। ৰাস্তাবিলাক অলপ বেয়া ৰাস্তা আছে, বাৰিষা হ'লেতো আহিব নোৱাৰি এই ৰাস্তা দি, বিৰাটেই বেয়া ৰাস্তা। ইমান ভিতৰৰ অঞ্চলতো যে কাৰেণ্ট বিদ্যুৎ আহি পাইছে তাৰ কাৰণে। কিন্তু এটা বস্তু আমি দেখা পালোঁ, এই স্কুলখনৰ অৱস্থাটো চাই খুবেই দুখ লগা পৰিৱেশ। কি আচৰিত না স্কুলখন নে কি, ইয়াৰ ভিতৰৰ পৰিৱেশটো চাওক, একোৱেই নাই। এক সময়ত স্কুল আছিল নেকি, না বৰ্তমান এইটো নাই, হয়তো 96ত ইষ্টাব্লিছ হৈছিল স্কুলখন। মই এতিয়া বৰ্তমান আমাৰ মেইন ঠাইটোতো আহি পাইছোঁ, পাগলদিয়া নদীৰ মাজত, য'ত বিভিন্ন ঠাইৰ পৰা বনভোজ বা পিকনিক খাবলৈ আহে, ফুৰিবলৈ আহে। আৰু মই আপোনালোকক এই ঠাইটোলৈ গোটেইখিনিত ইয়াৰ গোটেই পৰিৱেশটো মই দেখাব চেষ্টা কৰিছোঁ। আৰু কি চিষ্টেমত বিক্ৰী হয়? চেণ্টিমিটাৰ চিষ্টেম, এক বাকচ, এইটো বাকচ, এক বাকচ আধা চেমত কিমান লয়? কিবা 150 মাত্ৰ। এইটো এক চেমত, আধা চেমত 100। আৰু ই নিচিনা একবাৰ আধা বাক্সা হ'লে 1 চেম হ'ব। আৰু কিমান হয়নো এইটো এক বাকচত? এক বাকচৰ ইয়াতে 150। 150 আৰু ইয়াৰ মান মাৰলি এটা মাৰলি আৰু 300 পায়। ঠিকে আছে। এনেতো শিলৰ বহুত দাম বাহিৰত, কিন্তু আপোনালোকেতো আমি ইয়াত দেখা পালোঁ যে এনেকৈ বিভিন্ন মানুহে ইয়াত শিলবিলাক ওলাই আছে, আৰু শিলবিলাক ওলাই তেওঁলোকে আকৌ ইয়াত ভাঙি আছে। তেওঁলোকে কোৱা মতে তেওঁলোকে প্ৰতিটো CMত তেওঁলোকে 300 টকা পায়। আৰু ইয়াত বাকচ যোনটো আপোনালোকে অলপ আগত দেখা পাইছে, সেইটো হ'ল আধা বাকচ, আৰু সেইটোত 150 টকা তেওঁলোকে পায়। এনেকৈ তেওঁলোকে বিভিন্ন শিলবিলাক ভাঙি আৰু তেওঁলোকে জীৱিকা নিৰ্বাহ কৰি আছে তেওঁলোকে। আৰু ইয়াৰ অঞ্চলত মানুহবিলাক বিশেষকৈ এই শিলৰ লগত জড়িত কাম কাজ কৰে, তেওঁলোকে শিলবিলাক ভাঙে আৰু বিক্ৰী কৰে। চ' ওলাচোন অলপ আগত যাওঁ আমি আগত। দেখাই আছোঁ যে পাগলদিয়া নদীৰ পানী, আচলতে আমি যে টিভিত চাই থাকোঁ, বিভিন্ন নিউজ আমাক পাওঁ যে পাগলদিয়া নদীৰ পানী দূষিত হৈছে, বা ভূটানৰ পৰা বিভিন্ন কেমিকেলছ মিক্সড পানীবিলাক তেওঁলোকে ইণ্ডাষ্ট্ৰীৰ বিভিন্ন উদ্যোগৰ পৰা এৰি দিয়ে। আৰু চাওক ইয়াত ক'লা পানী, ইমান ক'লা পানী ভূটানৰ পৰা হয়তো ভয় লাগে, হয়তো এৰি দিছে। আৰু চাওক সঁচাকৈয়ে একদম লেতেৰা পানী, ক'লা পানী। আৰু সেই ক'লা পানীটো আহি আছে ভূটানৰ পৰা বৈ আছে। আৰু ইমান দূৰত ইমান বহল নদী, পাগলদিয়া নদীটো, তাৰ
তাৰে এটা অংশ মই এতিয়া বৰ্তমান জাৰ বস্তিত আপোনালোকক দেখালোঁ পৰিৱেশটো। ইয়াৰ লোকসকলে চাওক, ইয়াত বিভিন্ন ইয়াত শিলবিলাক বনাই তেওঁলোকে ভাঙি সৰু সৰুকৈ 1 cm আধা cm এনেকৈ তেওঁলোকে জমা কৰি ৰাখিছে আৰু এইবিলাক তেওঁলোকে বিক্ৰী কৰে আৰু ইয়াৰ পৰাই তেওঁলোকে নিজৰ পোহপালৰ কাৰণে, নিজৰ জীৱিকা নিৰ্বাহৰ কাৰণে তেওঁলোকে টকা বা ইনকাম তেওঁলোকে কৰে। চাওক, নদীৰ মাজত কিমান জুপুৰি ঘৰ বান্ধি লৈছে এইসকল কাম কৰা মানুহবিলাকে ইয়াতে। আৰু চাওক এইবিলাক মানুহৰ অৱস্থা কেনেকুৱা পৰিৱেশত আছে নদীৰ মাজত, আৰু বাৰিষাত তেওঁলোকৰ কি বা অৱস্থা হয়। এওঁলোকৰ ল'ৰা ছোৱালী নাতো স্কুল তেওঁলোকে চিনি পায়, স্কুলৰ বাৰাণ্ডাত গৈ পাইছে, তেওঁলোকৰ শিক্ষাৰ লগত তেওঁলোক জড়িত নহয় আৰু বিভিন্ন সমস্যা আছে। হয়তো বিভিন্ন কাৰণত তেওঁলোকৰ পেটটোৰ কাৰণে, তেওঁলোকৰ জীৱিকাৰ কাৰণে তেওঁলোকে এনেকৈ নদীৰ মাজত ঘৰ বান্ধি তেওঁলোকে কাম কৰিবলৈ গৈছে। এতিয়া আমি এটা ঘৰৰ ওচৰত গৈ আছোঁ, আমি চাম কেনেকুৱা পৰিৱেশ আছে, চাবলৈ চেষ্টা কৰিম। চাওঁ, ইয়াত কোনো মানুহ নাই, ইয়াত কোনো ঘৰৰ মানুহ নাই এতিয়া বৰ্তমান উপস্থিত। গোটেইবিলাক নদীত গৈছে, হয়তো শিল ভাঙিবলৈ গৈছে। আৰু চাওক, এই পৰিৱেশ, এটা সৰু ল'ৰা আছে, সৰু ল'ৰাটো সোমাই গ'ল ঘৰৰ ভিতৰত। এতিয়া বাকী কোনো নাই, গাঁও ক'ব পাৰি, বহুত জুপুৰি ঘৰ আছে ইয়াত। কিন্তু এই অৱস্থাত সৰু ল'ৰা ছোৱালীবিলাকৰ না শিক্ষা তেওঁলোকে জড়িত, না স্কুল যায় তেওঁলোকে একো বুজি নাপায়, মাত্ৰ মা দেউতা কাম কৰিব লাগে আৰু সন্ধিয়া হ'লে তেওঁলোকে অলপ দুমুঠি খাব লাগে। চাওক, ল'ৰাটো ইয়াত আছে। তোৰ নাম কি? नहीं जाने लग? हाँ, आबा घर में नहीं है? आहे কাম কৰি গেলাক নাই, তেওঁলোক হয়তো নাজানে একো, সৰু ল'ৰা। তো আমি আগবাঢ়োঁ। এইখিনি আৰু খোজকাঢ়িয়ে যাব লাগিব, কাৰণ ৰাস্তা খুবেই বেয়া আৰু আমি আগুৱাই গৈ আছোঁ। আচ্ছা চাওক, মই এতিয়া কেইটামান ল'ৰা ছোৱালী দেখা পালোঁ ইয়াত, কণ ল'ৰা ছোৱালী হয়। তেওঁলোকে ইয়াতে ঘূৰি ফুৰি আছে, খেলি আছে। হয়তো তেওঁলোকৰ মা দেউতা হয়তো তেওঁলোকৰ নাই ঘৰত, বাবে তেওঁলোকে এনেকৈ ঘূৰি ফুৰিছে। তেওঁলোকৰ মা দেউতা হয়তো কাম কৰিব গৈছে বা শিল ভাঙিব। কণ ল'ৰা ছোৱালীহঁত ইমান মৰম লগা, উপায় নাই, মোৰ লগত একোৱেই নাই, একো অনা নাই, আৰু তেনেকুৱা মই পৰিৱেশ পাম বুলি ভবা নাছিলোঁ। আচ্ছা, তো আমি অলপ আগুৱাই যাম আৰু ইয়াতে আমি লাহেকৈ আজিৰ এই আমাৰ ট্ৰিপটো সামৰণি মাৰিম। তো বন্ধুসকল, বহুত দিন পিছত এই ভিডিঅ'টো বনালোঁ, আপোনালোকে চাব, নিশ্চয় ভাল লাগিলে লাইক কৰিব। আৰু যিসকলে এই ভিডিঅ'টো চাই আছে, মোৰ চেনেল মিক্স জ্ঞান আসামটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে মৰম দি থাকিব আৰু ভিডিঅ'বোৰ চাই থাকিব। ধন্যবাদ বন্ধুহঁত, ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টাটা, বাই বাই।